নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে এই 2024 বৰ্ষৰ অক্টোবৰ মাহটোত এই দুই ৰাশি ব্যক্তিসকলে কেনেদৰে ফলাফল লাভ কৰিব তাৰে সম্পূৰ্ণ তথ্য আপোনালোকক এই ভিডিঅ'টোত আগবঢ়োৱা হৈছে। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। এই 2024 বৰ্ষৰ অক্টোবৰ মাহটোত ধনু ৰাশি ব্যক্তিসকলে কেনেদৰে ফলাফল লাভ কৰিব তাৰে সম্পূৰ্ণ তথ্য আপোনালোকক এই ভিডিঅ'টোত আগবঢ়োৱা হৈছে। সৰ্বপ্ৰথম পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ। পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত আপোনালোকৰ ঘৰৰ সকলো সুখ আৰু শান্তিপূৰ্ণ হ'ব। সকলোৰে মাজত পাৰস্পৰিক প্ৰেম বৃদ্ধি পাব। পৰিয়ালৰ কোনো সদস্যৰ বিয়াৰ কথাও পাতিব পাৰে আৰু বহু ঠাইৰ পৰা তেওঁলোকৰ বাবে বিয়াৰ প্ৰস্তাৱ আহিব পাৰে, যাৰ ফলত ঘৰখনত সুখৰ পৰিৱেশ সৃষ্টি হ'ব। মাতৃৰ স্বাস্থ্যৰ বিশেষ যত্ন লওক, কাৰণ এই মাহত মাতৃৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে, যাৰ ফলত ভৱিষ্যতে সমস্যাৰ সৃষ্টি হ'ব পাৰে। যদি কোনো মাটিক লৈ পৰিয়ালসমূহৰ মাজত বিবাদ চলি আছে, তেন্তে এই মাহতে ইয়াৰ সমাধান হোৱাৰ সম্ভাৱনা অত্যন্ত প্ৰবল। ইয়াত পৰিয়ালৰ এজন জ্যেষ্ঠ সদস্যই উপযুক্তভাৱে সহায় আগবঢ়াব আৰু সকলোৰে মাজত পাৰস্পৰিক ঘৃণা নাইকিয়া হ'ব। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ। যদি আপুনি ক'ৰবাত টকা বিনিয়োগ কৰিছে বা শ্বেয়াৰ আদি কিনিছে, তেন্তে এই মাহত ইয়াৰ ওপৰত চকু ৰখা অত্যন্ত প্ৰয়োজন হ'ব, কাৰণ ডাঙৰ লাভ পোৱাৰ লক্ষণ দেখা গৈছে। বজাৰত আপোনাৰ ব্যৱসায়ৰ প্ৰতি ইতিবাচক ধাৰণা থাকিব পাৰে আৰু আপোনাৰ আচৰণত সকলোৱে সুখী হ'ব। এই মাহত আপোনাৰ চাকৰিৰ ক্ষেত্ৰত যিসকল আছে তেওঁলোকৰ বাবে খুবেই ভাল হ'ব আৰু আপুনি আপোনাৰ কাম সফলতা লাভ কৰিব পাৰে, যাৰ বাবে আপোনাৰ বছ অৰ্থাৎ আপোনাৰ ছিনিয়ৰ অফিচাৰৰ লগত আপুনি সুখী হ'ব। চৰকাৰী বিষয়াসকলেও নিজৰ কামত সন্তুষ্ট হ'ব আৰু নতুন কিবা এটা কৰিবলৈ চেষ্টা কৰিব, যিয়ে তেওঁলোকক সুখী আৰু সন্তুষ্টি দিব। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহত ছাত্ৰ ছাত্ৰীসকলে বহু প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লাগিব, যিয়ে তেওঁলোকৰ মানসিক চাপৰ সৃষ্টি কৰিব। এনে পৰিস্থিতিত সমস্যাৰ পৰা পলাই যোৱাৰ পৰিৱৰ্তে সমস্যাৰ সন্মুখীন হওক, যিয়ে আপোনাৰ আগুৱাই যোৱাৰ পথ প্ৰশস্ত কৰিব। কলেজত কাকো কঠোৰ শব্দ কোৱাৰ পৰা বিৰত থাকিব, নহ'লে আপোনাৰ ভাৱমূৰ্তি নেতিবাচক হৈ পৰিব পাৰে। যদি আপুনি চৰকাৰী চাকৰি বা পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে, তেন্তে আপোনাক মানসিক চাপে আপোনাৰ ওপৰত আধিপত্য বিস্তাৰ কৰিবলৈ চেষ্টা কৰিব। ইয়াক আপুনি সুবিধা নিদিব, নহ'লে আপোনাৰ মেজাজ অৱনতি ঘটিব পাৰে, যাৰ ফলত আপোনাৰ পঢ়া শুনাটো বিশেষভাৱে প্ৰভাৱ পৰিব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহটো বিবাহিত লোকসকলৰ বাবে স্বাভাৱিক হ'ব আৰু আপোনালোকৰ মাজত পাৰস্পৰিক বুজাবুজি বাঢ়িব। যিসকল বিবাহিত নহয় আৰু কাৰোবাৰ প্ৰতি আকৰ্ষিত হৈ আছে, তেনেহ'লে এই মাহটো তেওঁলোকৰ বাবে অনুকূল হ'ব, কিন্তু যিকোনো বস্তুৰ অত্যাধিকতা পৰিহাৰ কৰক। সম্পৰ্কত বাস কৰা ব্যক্তিসকলে নিজৰ সংগীৰ বিষয়ে কিবা এটাক লৈ বেয়া অনুভৱ কৰিব পাৰে, যাৰ ফলত দুয়োৰে মাজত বিশেষভাৱে প্ৰভাৱ পৰিব, ঘৃণাৰ বৃদ্ধি পাব পাৰে। এই সমস্যাটো পাৰস্পৰিক আলোচনাৰ জৰিয়তে সমাধান কৰিব পাৰে, যাৰ বাবে আপুনি ধৈৰ্য দেখুৱাব লাগিব। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা এই মাহত আপুনি কোনো ধৰণৰ গুৰুতৰ সমস্যাৰ সন্মুখীন নহ'ব পাৰে, কিন্তু কিছুমান সৰু সৰু ৰোগ হ'ব পাৰে, যিয়ে আপোনাক অশান্ত কৰি ৰাখিব। এইবোৰৰ পৰা হাত সাৰিবলৈ যদি আপুনি আপোনাৰ খাদ্যাভ্যাস সঠিকভাৱে ৰাখে,
আৰু এটা আদৰ্শ দৈনন্দিন ৰুটিন মানি চলে তেন্তে পৰিস্থিতি পূৰ্বতকৈ বহুতেই ভাল হ'ব। মাহৰ মাজভাগত মূৰৰ বিষৰ সমস্যা হ'ব পাৰে। এনে পৰিস্থিতিত প্ৰতিদিনে পুৱা যোগাসন কৰক যাতে আপুনি শাৰীৰিক আৰু মানসিকভাৱে সুস্থ হৈ থাকে। আপোনালোকে এই মাহত শুভ সংখ্যা হিচাপে 1 আৰু শুভ ৰং হিচাপে আপোনালোকে এই মাহত বাদামী ৰং ব্যৱহাৰ কৰিব পাৰে। এতিয়া আপোনালোকলৈ এক বিশেষ পৰামৰ্শ আগবঢ়োৱা হৈছে। যদি আপুনি বৰ্তমান কলেজত পঢ়ি আছে তেন্তে এই মাহত আপুনি কিছুমান সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে আৰু সমাধান আপুনি সোনকালে বুজি নাপাব। এনে পৰিস্থিতিত ধৈৰ্য ধৰি সাহসেৰে মুখামুখি হ'ব আৰু এই সমস্যাৰ এটা ভাল কৃতিত্বলৈ পৰিণত কৰিব। অক্টোবৰ মাহটোত মকৰ ৰাশি ব্যক্তিসকলে কেনেদৰে ফলাফল লাভ কৰিব? সৰ্বপ্ৰথম পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ বিশেষ যত্ন লওক, কাৰণ কাৰোবাৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ সম্ভাৱনা অত্যন্ত প্ৰবল দেখা গৈছে, যাৰ ফলত পৰিয়ালৰ সকলো সদস্য চিন্তিত হৈ পৰিব। এনে পৰিস্থিতিত কোনো সমস্যালৈ ভয় কৰাৰ পৰিৱৰ্তে শান্ত মনেৰে চিন্তা কৰক আৰু তেতিয়াহে সিদ্ধান্ত লওক। আৰ্থিক খৰচ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে যদিও আত্মীয় আৰু বন্ধু বান্ধৱীৰ পৰাও সহায় লাভ কৰিব পাৰিব। আপুনিও আপোনাৰ সন্তানৰ ভৱিষ্যতক লৈ চিন্তিত হ'ব পাৰে আৰু তেওঁলোকৰ বাবে কিছুমান কঠিন সিদ্ধান্ত ল'ব পাৰে, যিবোৰ ভৱিষ্যতে তেওঁলোকৰ বাবে ফলপ্ৰসূ বুলি প্ৰমাণিত হ'ব। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ এই মাহত ব্যৱসায়ত হঠাতে নতুন পৰিৱৰ্তন আহিব পাৰে, যাৰ বাবে আপুনি সাজু হ'ব লাগিব। সঠিক সময়ত সিদ্ধান্ত ল'ব লাগিব, অন্যথা এটা ভাল সুযোগ হেৰুৱাব পাৰে, যিটো পিছত অনুশোচনা কৰা হ'ব। এনে পৰিস্থিতিত চৌপাশৰ যত্ন লওক আৰু কোনো ভাল সুযোগ হেৰুৱাব নালাগে। চৰকাৰী চাকৰি কৰি থকা ব্যক্তিসকলৰ বাবে এই মাহটো ভাল হ'ব আৰু নতুন ক্ষেত্ৰত কাম কৰাৰ সুযোগ পাব পাৰে। ব্যক্তিগত খণ্ডত কাম কৰা কৰ্মচাৰীসকলে নিজৰ প্ৰতি আশাবাদী হ'ব আৰু নিজৰ কামত সম্পূৰ্ণৰূপে মনোনিৱেশ কৰিব, যিয়ে তেওঁলোকৰ সহকৰ্মীসকলকো সুখী কৰিব। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ ছাত্ৰ ছাত্ৰীসকলে আকাংক্ষিত ফলাফল লাভ কৰিবলৈ অধিক কষ্ট কৰিব লাগিব, অন্যথা তেওঁলোকে হতাশাৰ সন্মুখীন হ'ব পাৰে। অভিযান্ত্ৰিক, ডিজিটেল মাধ্যম, সাংবাদিকতাৰ ক্ষেত্ৰত অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীসকলে এই মাহত পঢ়া শুনাত মনোনিৱেশ কৰি থাকিব, যাৰ বাবে তেওঁলোকে ইতিবাচক ফলাফল লাভ কৰিব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ ছাত্ৰীসকলে নিজৰ বাবে কিছুমান বিকল্প বাছি ল'ব লাগিব, যাতে তেওঁলোকে নিজৰ লক্ষ্য নিৰ্ধাৰণ কৰিব পাৰে। এই সময় তেওঁলোকৰ বাবে অনুকূল বুলি গণ্য কৰা হৈছে, গতিকে মনটো দৃঢ় কৰি ৰাখক। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ যদি আপুনি যিকোনো ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হৈছে তেন্তে নিশ্চিতভাৱে আপোনাৰ পত্নীৰ সৈতে শ্বেয়াৰ কৰক। এই মাহত দুয়োজনে মনোবল বৃদ্ধিৰ বাবে কাম কৰিব, যাৰ ফলত আপোনালোকৰ পাৰস্পৰিক সম্পৰ্ক অধিক শক্তিশালী হ'ব। কোনো সমস্যাৰ সন্মুখীন হ'লে পৰিহাৰ কৰাৰ পৰিৱৰ্তে সেই সমস্যাৰ সমাধান বিচাৰি ল'ব। যদি আপোনাৰ এতিয়াও বিয়া হোৱা নাই তেন্তে এই মাহত আপোনাৰ বিবাহৰ বিষয়টো আগবাঢ়িব পাৰে, যাৰ ফলত কৌতূহল আপোনাৰ মনত থাকিব। এই মাহটো প্ৰেম জীৱনৰ বাবে অনুকূল হ'ব আৰু সংগীৰ সৈতে মুকলিকৈ কথা পাতিলে খুবেই ভাল হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ মাহৰ আৰম্ভণিতে বহুত ভাল হ'ব আৰু আপুনি আগৰ তুলনাত অধিক সতেজ অনুভৱ কৰিব। মাহৰ মাজভাগত কিছু সময়ৰ বাবে পেটৰ বিষ সমস্যাৰ হ'ব পাৰে। মাহৰ শেষত ছালৰ লগত জড়িত সমস্যা হ'ব পাৰে। যিসকলৰ ইতিমধ্যে
পেটৰ সমস্যা আছে তেওঁলোকে এই মাহত নিজৰ বিশেষ যত্ন ল'ব পাৰে। মানসিকভাৱে আপুনি সম্পূৰ্ণ সুস্থ হৈ থাকিব আৰু আগৰ তুলনাত আপোনাৰ কল্পনা শক্তি বৃদ্ধি পাব। এই সময়ছোৱাত আপোনাৰ বেছিভাগেই আপোনাৰ কামৰ সম্প্ৰসাৰণ আৰু নতুন কিবা এটা শিকাৰ ওপৰত গুৰুত্ব দিব। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 3 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত গোলাপী ৰং ব্যৱহাৰ কৰিব পাৰে। এতিয়া আপোনালোকলৈ এক বিশেষ পৰামৰ্শ আগবঢ়া হৈছে। যদি আপুনি এজন ব্যৱসায়ী তেন্তে বছৰৰ এই সময়খিনি আপোনাৰ বাবে খুবেই ভাল আৰু বেয়া দুয়োটাই হ'ব পাৰে। গতিকে আগতীয়াকৈ সজাগ হ'লে বহু পৰিমাণে আপোনাৰ পক্ষত হ'ব পাৰে। বিশেষকৈ নিজৰ চৌপাশৰ প্ৰতি আপুনি মনোযোগী হ'ব লাগিব। এই মাহৰ ৰাশিফলৰ বৰ্ণন জনাৰ পিছতো কেইটামান কথা মনত ৰাখিব লাগিব। যিকেইটা কাম কৰিলে আপুনি শাৰীৰিক আৰু মানসিকভাৱে আপুনি অতি সুস্থ হৈ থাকিব আৰু লগতে আহিব লগা সংকট খুব সহজে দূৰ কৰাত সহায়ক হ'ব। এই 5টা নিয়ম এনেধৰণৰ। 1 নম্বৰ, শৰীৰটো সুস্থ কৰি ৰাখিবলৈ দৈনিক যোগাসন কৰক, য'ত মূলতঃ 10 মিনিট ওমকাৰ মন্ত্ৰ, 10 মিনিট কপালভাতি আৰু 10 মিনিট অনুলোম বিলোম এই যোগাসন জপ কৰিব লাগিব। ইয়াৰ লগে লগে আপোনাৰ শৰীৰ আৰু মানসিক স্বাস্থ্য একেবাৰে নিখুঁত হৈ থাকিব। ৰাতি শোৱাৰ আগতে নিস্তব্ধ আৰু নিৰ্জন ঠাইত 10 পৰা 20 মিনিট ধ্যান ধাৰণা কৰিব লাগে। ইয়াৰ দ্বাৰা 2টা উপকাৰ পোৱা যায়। এটা হ'ল আপুনি ভাল টোপনি পায় আৰু দ্বিতীয়তে পিছদিনা আপুনি সতেজ অনুভৱ কৰে। ধ্যান কৰি থাকোঁতে মধ্যমীয়া শব্দত শান্ত সংগীতো শুনিব পাৰি। 3 নম্বৰ হৈছে প্ৰতি মঙলবাৰে পুৱা নিশ্চয় হনুমান চালিচা পাঠ কৰক আৰু হনুমান মন্দিৰ দৰ্শন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ যিকোনো ধৰণৰ সংকট দূৰ হ'ব আৰু সদায় সুখ আৰু শান্তি থাকিব। 4 নম্বৰ হৈছে প্ৰতিদিনে ঘৰৰ বাহিৰত গৰু আৰু কুকুৰক নিশ্চয়কৈ আহাৰ খুৱাওক। লগতে চৰাই আদিৰ বাবেও খাদ্য বা পানীৰ ঘৰৰ ছালৰ ওপৰত ৰাখিবলৈ চেষ্টা কৰক। এই পৃথিৱীখন যিমান আমাৰ সিমানেই সিহঁতৰো। নিতৌ ইহঁতক খুৱাই আমি গুণ পাওঁ আৰু গ্ৰহবোৰৰ কুপ্ৰভাৱ দূৰ হয়। মাজে মাজে চৌপাশৰ দুখীয়াসকলক উপযুক্তভাৱে সহায় কৰক আৰু ভোকাতুৰক আপুনি খুৱাবলৈ চেষ্টা কৰক। এই আছিল মকৰ ৰাশিৰ ব্যক্তিসকলৰ এই 2024 বৰ্ষৰ অক্টোবৰ মাহত লাভ কৰিবলগীয়া ৰাশিফলৰ সম্পূৰ্ণ বৰ্ণন। যদি আপোনাৰ মনত জ্যোতিষ সম্বন্ধীয় কিবা প্ৰশ্ন আছে, সেই প্ৰশ্ন আপোনালোকে তলত কমেণ্ট কৰি আমাক অৱগত কৰিব পাৰে আৰু আমি আপোনালোকৰ সেই প্ৰশ্নৰ উত্তৰ দিবলৈ সকলো সময়তে সাজু আছোঁ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।